যোৰহাটত অন্বেষা শইকীয়াৰ মৃত্যুৰ পাছলৈ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত যোৰহাট জিলাত ড্ৰাগছৰ বিৰুদ্ধে অৰ্ধশতাধিক গোচৰ পঞ্জীয়নভুক্ত। প্ৰায় 70গৰাকী ড্ৰাগছ আসক্ত যুৱক যুৱতীক গ্ৰেপ্তাৰ জিলাখনত। স্বীকৃতিৰে কি কৰিম, একো লাভ হোৱা নাই বুলি হতাশাগ্ৰস্ত ড্ৰাগছ বিৰোধী সজাগতাৰ হকে কাম কৰা সমাজসেৱক। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও স্বীকৃতিপ্ৰাপ্ত তুষাৰ পালে প্ৰকাশ কৰিলে মনৰ হতাশা। 15 বছৰে গাঁঠিৰ ধন ভাঙি ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ হকে কাম কৰি আহিছে মৰিয়নিৰ চেলেংঘাটৰ 60ৰ ঊৰ্ধৰ ব্যক্তিজনে। যোৰহাটত অন্বেষা শইকীয়াৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত যোৰহাট জিলাত ড্ৰাগছৰ বিৰুদ্ধে অৰ্ধশতাধিক গোচৰ পঞ্জীয়নভুক্ত। প্ৰায় 70গৰাকী ড্ৰাগছ আসক্ত যুৱক যুৱতীক গ্ৰেপ্তাৰ জিলাখনত। স্বীকৃতিৰে কি কৰিম, একো লাভ হোৱা নাই বুলি হতাশাগ্ৰস্ত ড্ৰাগছ বিৰোধী সজাগতাৰ হকে কাম কৰা সমাজসেৱক। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা স্বীকৃতিপ্ৰাপ্ত তুষাৰ পালে প্ৰকাশ কৰিলে মনৰ হতাশা। 15 বছৰে গাঁঠিৰ ধন ভাঙি ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ হকে কাম কৰি আহিছে মৰিয়নিৰ চেলেংঘাটৰ 60ৰ ঊৰ্ধৰ ব্যক্তিজনে। যোৰহাটত অন্বেষা শইকীয়াৰ মৃত্যুৰ পাছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। চলিত বৰ্ষৰ জানুৱাৰীৰ পৰা আগষ্ট পৰ্যন্ত যোৰহাট জিলাত ড্ৰাগছৰ বিৰুদ্ধে অৰ্ধশতাধিক গোচৰ পঞ্জীয়নভুক্ত। প্ৰায় 70গৰাকী ড্ৰাগছ আসক্ত যুৱক যুৱতীক গ্ৰেপ্তাৰ জিলাখনত। স্বীকৃতিৰে কি কৰিম, একো লাভ হোৱা নাই বুলি হতাশাগ্ৰস্ত ড্ৰাগছ বিৰোধী সজাগতাৰ হকে কাম কৰা সমাজসেৱক। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাও স্বীকৃতিপ্ৰাপ্ত তুষাৰ পালে প্ৰকাশ কৰিলে মনৰ হতাশা। 15 বছৰে গাঁঠিৰ ধন ভাঙি ড্ৰাগছৰ বিৰুদ্ধে সজাগতাৰ হকে কাম কৰি আহিছে মৰিয়নিৰ চেলেংঘাটৰ 60ৰ ঊৰ্ধৰ ব্যক্তিজনে। স্বীকৃতিটো মই বহুতেই পাইছোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে স্বীকৃতি দিছে, আমুকে স্বীকৃতি দিছে, ঢেৰ স্বীকৃতি লৈ আমি কি কৰিম কওক? যদি মই মানুহক সজাগেই কৰিব নোৱাৰোঁ আৰু মোৰ লগত যদি তেওঁলোকে নাহে, মই যদি নোৱাৰোঁ, মোৰে দুখ বুলি ভাবিছোঁ। ক'ৰবাত মোৰ চাগে ভুল হৈ গৈছে, সেইকাৰণে মই মানুহক সজাগ কৰিব পৰা নাই। সেইকাৰণে মই খুব দুখ পাইছোঁ। এতিয়া বিশেষকৈ আমাৰ অভিভাৱকসকলক মই এটা আহ্বান জনাইছোঁ যে তেওঁলোকৰ সন্তানৰ প্ৰতি চকু দিয়ক। তেওঁলোকে এৰি নিদিব। কলেজলৈ মাত্ৰ ভৰি দিছেহে, এতিয়া আপোনালোকে এৰি দিয়ে, সেইটো নকৰিব। কলেজ একেবাৰে আজিকালি যিটো সমাজৰ ব্যৱস্থা হৈছে, সমাজৰ যি উচ্ছৃংখলতা আৰম্ভ হৈছে, তাৰ ক্ষেত্ৰত আপোনাৰ সন্তান যিকোনো সময়তে আপোনাৰ বেয়া ঠাইত বেয়া বস্তুত আসক্ত হৈ যাব পাৰে। গতিকে আপোনালোকে নিজৰ সন্তানক চকু দিয়ক আৰু কেতিয়াও নেৰিব, আৰু সময়মতে তেওঁলোকৰ লগত বহক, যোগাযোগ কৰক, এটা ফ্ৰেণ্ডলি ভাৱ এটা সন্তানৰ লগত এটা সৃষ্টি কৰক। তেতিয়া দেখিব আপোনাৰ সন্তান নিশ্চয় ভাল হ'বলৈ আহ্বান সদায় আছে আৰু থাকিব। এইটোৱে যে আপোনালোকে জানেই যে আমাৰ ড্ৰাগছটো অসমৰ উৎপাদন নহয়, ই বাহিৰৰ পৰা আহে, ম্যানমাৰৰ পৰা আহে। ম্যানমাৰৰ পৰা আমাৰ উত্তৰ পূৰ্বাঞ্চললৈ আহে। আপোনালোকে জানে ম্যানমাৰৰ পৰা উত্তৰ পূৰ্বাঞ্চললৈ 1600 কিলোমিটাৰ মানে পথ আছে আমাৰ অসমত, নৰ্থ ইষ্টত। এই পথেৰে আমাৰ নৰ্থ ইষ্টত প্ৰৱেশ কৰে, আৰু নৰ্থ ইষ্টৰ পৰা বিশেষকৈ আমাৰ অসমলৈ মণিপুৰৰ হৈ আহে। সেইকাৰণে মই চৰকাৰক আহ্বান কৰিছোঁ, আমাৰ যিটো সীমা, যিটো আমাৰ অসম আৰু নাগালেণ্ড বা অসম আৰু অৰুণাচল, অসম আৰু মণিপুৰ যিটো সীমা আছে, সেই সীমা কটকটীয়া কৰক, তাতে পহৰা ভালকৈ দিয়ক, তাৰ পৰা যাতে ড্ৰাগছ জাতীয় বস্তু বা কোনো নিচা জাতীয় বস্তু অসমত প্ৰৱেশ নকৰে। আমি ইয়াত যিমানেই ধৰক, তাৰ পৰা যদি আহি থাকে তেতিয়া কেতিয়াও বন্ধ নহয়।